এজাক মুখলধাৰ বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী। হাতীগাঁও, সিজুৱাৰী আৰু বিভিন্ন অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। ফলত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত। মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে মহানগৰী হাতীগাঁৱৰ সিজুৱাৰীৰ দৃশ্যাংশ। একাঠু পৰ্যন্ত এতিয়া পানীৰ মাজেৰে এতিয়া লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। আপোনালোকে দেখিছে কেনেধৰণে বাহনসমূহ আহিছে বা কেনেধৰণে বাহনসমূহ এঠাইৰ পৰা আন ঠাইলৈ গৈছে একাঠু পৰ্যন্ত পানীৰ মাজত। যিহেতু এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ এনেধৰণে এতিয়া জলমগ্ন হৈ পৰে। মই কিছু লোক আছে আপোনালোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে ইয়াতে থাকে বা স্থানীয় লোক, গতিকে কিমান দিনৰ পৰা এই সমস্যাত ভুগি আহিছে? আপোনাৰ কিমান দিনৰ পৰা বুলি নহয়, আচল কথা যেতিয়াই বৰষুণ দিয়ে গুৱাহাটীৰ মহানগৰীত এজাক বৰষুণ যেতিয়াই দিয়ে তেতিয়াই এই অৱস্থা হয়। আৰু এই অৱস্থাটো সঁচাকৈ অতি দুখজনক অৱস্থা, কিয়নো এইটো সময়ত ধৰি লওক মানুহৰ স্কুলৰ কথা থাকে, চাকৰিৰ কথা থাকে, অফিচৰ কথা থাকে, মেডিকেলৰ কথা থাকে, বিভিন্ন ধৰণৰ সমস্যাৰ কথা থাকে। কিন্তু এই যদি জলমগ্ন হৈ যায় এনেকৈ, তে সেই মানুহবিলাক বহুত বিপদত পৰে। সেইবাবে চৰকাৰে কয়, বহুত চৰকাৰ আহিলে সকলোৱে কয় যে বেলেগতো পানী হয়, বেলেগত পানী হয়, সেইটো সঁচা কথা। সেই পানী হোৱাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি ৰাইজক, বা সেই পানী নোহোৱা কেনেকৈ কৰিব পাৰে, সেই ব্যৱস্থাটো যদি অৱলম্বন কৰে তেতিয়া ৰাইজৰ কাৰণে উপকাৰ হয়। সেইবাবে আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আমাৰ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা অনুৰোধ যে এই অৱস্থা, গুৱাহাটীৰ যি এই অৱস্থা হৈছে, সেই অৱস্থা তেখেতে অকণমান নজৰ দিয়ক। নজৰ দি ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ভৱিষ্যতলৈ এনেকুৱা সমস্যাৰ পৰা ৰাইজক উদ্ধাৰ কৰিব বুলি এটা আশা ৰাখিছোঁ। এতিয়া দেখা গৈছে অলপ দিন আগতে নলা নিষ্কাশনত তেওঁলোকৰ মন্ত্ৰীসমূহ বিভিন্ন ঠাই গৈছে আৰু পৌৰ নিগমৰ মেয়ৰো তেওঁলোকে নলা নিষ্কাশনৰ কামত লাগি আছে, কিন্তু তথাপিও কোনো কমা নাই বস্তু। আচল কথা হ'ল কি, তেওঁলোকে এতিয়া পৰ্যবেক্ষণত আছে। হয়তো তেওঁলোকৰ ইয়াৰ পিছৰ পৰ্যায়ত তেওঁলোকে ইয়াৰ কিবা এটা নিশ্চয় এটা সিদ্ধান্ত উলিয়াব। আৰু তেখেতসকলৰ পৰ্যবেক্ষণ আছে। চৰকাৰখন হৈছে এতিয়া প্ৰথম, আৰু চৰকাৰখন হোৱাৰ পিছত তেখেতসকলৰ এই যিটো তেওঁলোকে বিভিন্ন জেগাত গৈ বা বিভিন্ন ঠাইত গৈ পৰ্যবেক্ষণ কৰি আছে, পৰ্যবেক্ষণ কৰি এটা সুপৰিকল্পিত, এটা নিৰ্দিষ্ট এটা মানে আপোনাৰ ব্যৱস্থা যদি ভৱিষ্যতলৈ কৰিব পাৰে আৰু কৰক বুলি আমি আশাবাদী, ৰাইজে আশাবাদী। আৰু সদায় তেখেতসকলৰ ওচৰত এটাই অনুৰোধ, চৰকাৰৰ ওচৰত এটাই অনুৰোধ, এনেকুৱাবিলাক সমস্যাৰ পৰা ৰাইজক উদ্ধাৰ কৰক। আমি চৰকাৰৰ ওপৰত আশাবাদী।